মোৰ নৰখিছে ভাবিছিলো যে চিকনা হৈ ল'ম বুলি কিন্তু নেপালো 3 কিলো কাম এটা কৰো কাইলে গোটেই দিনটো পথাৰত কটাও কা হইব হেল্ল' এভৰিৱান গুড মৰ্নিং টাইম বাৰু গুড মৰ্নিং এতিয়া হৈ থকা নাই সো আজি ব্লগটি ষ্টাৰ্টিং গাড়ীৰ পৰা কৰি দিয়া হ'ল অকমান ৰেকৰ্ডিং এটা চলি আছিলে সো সেইটো কাৰণে মানে ইয়াতে ৰেকৰ্ডিংটো কৰি থকা আছিলে মানে বাহিৰৰ পৰিৱেশটো দিনত হ'লে আমাৰ কি হৈ থাকে কম পাইছে চাগে হাল্লা হৈ থাকে প্ৰত্যেক দিনাই কুকুৰাবিলাকক ক্লিপটো লোৱাৰ আগতে কিমানো খেদাম চ' সেইটো কাৰণে ভাবিলোঁ যে আজি আমনি নকৰোঁ মই শান্তিৰে এনেকৈ ব্লগটো ষ্টাৰ্টিং কৰি দিয়া যাওঁ হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞানদীপ গগৈ আশা কৰোঁ সকলো ভালে আছে মোৰো বঢ়িয়া কথাটো হ'ল আজি ব্লগটিৰ সুদূৰ 17 তাৰিখে যোৱা 17 তাৰিখে চুলি কটাৰ কথা আছিলে কিন্তু আজিলৈকে চুলি কাটিবই পৰা নাই কামবিলাক মানে চব ছাডেন গৈ আছে একো ৰুটিন নাই কামবিলাকৰ একো কাম টাইমত ভালকে হোৱা নাই তাৰ কাৰণে মানে চুলি কাটিবলৈ থাকি গৈছে ইয়াৰ আগত সোণাৰীলৈ গৈছিলোঁ সেইকেইদিন মানে একেবাৰে আজৰি হৈ যোৱা নাছিলোঁ চ' তাৰ কাৰণে আকৌ ঘৰলৈ আহিবলগীয়া হ'ল আৰু আজি কথাটো হ'ল যে আজি মই আকৌ গৈছোঁ আজি এতিয়া ফাৰ্ষ্ট যাম ডাইৰেক্ট বিৰাজহঁতৰ ঘৰলৈ তাৰপিছত আমি সৰু সুৰা কিবা কিবি প্লেনিং কৰিছোঁ ইনষ্টাগ্ৰামত যিসকলে ফ'ল' কৰি ৰাখিছে সেইসকলেতো আগে গম পাব যদি কোনোবাই কৰা নাই তেতিয়াহ'লে কৰি দিব পাৰে এতিয়া ওলাই ডাইৰেক্ট যাব পাৰিম আৰু খানা চানা মোৰ ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাই বৰ্তমান এতিয়া টাইম হ'ল 1:30 মান হৈ গ'ল চাগে মেবি শুই উঠিছিলোঁ আজি মই প্ৰায় 3টা বজাতে সাৰ পালোঁ কাৰণ কালি ৰাতি সোনকালে শুই গ'লোঁ প্ৰায় 10টা বজাত শুইছিলোঁ 3টা বজাত সাৰ পালোঁ 3টা বজাৰ পৰা এতিয়ালৈকে একো বিশেষ খোৱা হোৱা নাই চ' ওলাই ৰেডি হৈ গ'লোঁ আৰু ওলাওঁতে টাইম হ'লগৈ 5:19 ইমান দেৰি ওলাইছোঁ মই সৰুকৈ কাম কেইটামান আছিলে মানে বাইক ধোৱা হওক বা কাপোৰ কানি ক'ত লগোৱা আকৌ বস্তুখিনি পেকিং কৰা আকৌ কথা কেইটামান চিন্তা কৰিবলগীয়া আছিলে চ' এতিয়া সকলোখিনি মিলাই হৈ গ'ল বৰ্তমান এতিয়া যাব লাগে আৰু লগতে কথা এটা 17 তাৰিখৰ পৰাতো আজি কেই তাৰিখ চব খেলি মেলি লাগিছে 23 তাৰিখ চ' 17 তাৰিখৰ পৰা 23 তাৰিখলৈকে আজি সৈতে 5 দিন গৈছে বুলি ক'ব পাৰি এই 5 দিন একেবাৰে ব্লগিং কৰা হোৱা নাছিলে 5 দিনৰ মূৰত আজি ব্লগিং কৰা হৈছে মানে ভিডিঅ' দিয়াৰ গেপছটো পৰা নাই কিন্তু ৰেষ্টৰহে গেপ চলি আছিলে কথাটো হ'ল যে মানে এইকেইদিন মানে কিয় নাজানো খালি চিন্তাবিলাক মানে আজিকালি বহুত বেলেগ হয় ইমানে অভাৰ থিংকিং হৈ পৰিছোঁ মই চ' অৱস্থা বহুতে কাহিল হৈ পৰে কিয় নাজানো এনে যি চিন্তা অকল এটা বুলি নহয় লিমিট নাই আৰু পুৰা এই সোপা চিন্তা মানে মই বুজাব নোৱাৰিম সেইখিনিবিলাক বাদ দিওঁ এতিয়া কাৰণ টাইমটো বহুত হ'ল আৰু এতিয়া মই ফাৰ্ষ্ট যাম মেবি সোণাৰী টাউন হৈ যাব লাগিব কাৰণ পিন্ধিবলৈ মানে কাপোৰ কানি অলপ অভাৱ চলি আছে চ' বজাৰ কৰা যাব চাগে নাযাবও পাৰে দেখা যাওক কি হয় কাৰণ বিৰাজহঁতৰ ঘৰলৈ গৈ আমি অলপ ওলাই অহা প্লেনিং আছে মানে এতিয়া চব কথা পাতি ওলাই দিব লাগে নহ'লে কথা ওলাই থাকিব কাৰণ 5 দিন কথা ক'বলৈ পোৱা নাই কেমেৰাৰ সন্মুখত চ' আজি ক'বলৈ পাই মানে মোৰ নৰখিছেই ওলোৱাটো দেৰি হোৱাৰ আৰু এটা ৰিজন বাইকখন ধুবলগীয়া আছিল মানে চ' ধুই ল'লোঁ তাৰ কাৰণে অকণমান দেৰি হ'ল একবাৰ চেক কৰি লোৱা যাওক কাৰণ ল'বো কৰা হ'ল মানে ক'ৰবাত ওলাই গ'লে বাইক বা গাড়ীখন যদি চাফা হৈ থাকে তেতিয়া মানে এক্সট্ৰা সেইটো বুজিছে ন চ' সেইটো কাৰণে মানে বাইক বা গাড়ীখন মোৰ কাৰণে চাফা হৈ থকাটো ইম্পৰ্টেণ্ট হয় চ' অঁ আৰু বিৰাজে এনাৰ্জি ড্ৰিংক বহুত বেলেগ লৈ আছে যিটো এনাৰ্জি ড্ৰিংক মানে বাবুদা কিমান কিলোমিটাৰ হ'ব 3 কিলোমিটাৰ এনে ড্ৰিংকটোৰ নাম কি আছিলে বাই বাই লগ পাম আকৌ আজি বেছি টাইম নাপালোঁ নমস্কাৰ দাদা গোটেই এতিয়া আমাৰ ঝেমেলাটো কোনে লগালে মই কমচে কম এঘণ্টা ৰাখিছোঁ ঘৰ বাহিৰলৈ ওলাই আহিলোঁ আকৌ শুলোগৈ আকৌ ওলাই আহিছোঁ চব বেয়া কাৰণে হৈছে কামটো কি কৰি দিয়া গৈয়ে কম সেইটো আৰু মই তাত চুলি কটা নহ'ল কিয় তোৰ যে 3টা লগতে কাটিলোহেঁতেন ন ই উৎপাত লগালে যে তাত কাটো চুলিখিনি খালি তাক লগত আৰু এজন ব্যক্তিলৈ ৰখি থকা হৈছিলে ব্যক্তিজন আহিছে তেওঁ আহিব শুনিব নালাগে আকৌ গৈছে এইফালে ছেমিষ্টাৰ 45 10,000 বেছি এডমিশ্যন 50 এডমিশ্যনটো ডাইৰেক্ট ল'ব নে ইনষ্টলমেণ্টত ল'ব মুছলমান দিব বুলি ক'লে সুধিলা সেইটো এডমিশ্যনটো নোৱাৰিব চাগে চব নেমত নালাগে নেমত নোৱাৰি বুলি ক'লে আৰু ডাইৰেক্ট দিব লাগিব এডমিশ্যনটো নহ'ব ডাইৰেক্ট দিব লাগিব সেইবিলাক মিলাম আৰু দিয়া এতিয়া নেপাতোগে সেইবিলাক মিলিব দিয়া তাৰপিছত বৰ্তমান এতিয়া আমি পালোহি সাপে খাটি আৰু ইয়ালৈ আহিছিলোঁ কিয় চুলি কাটিবলৈ নেপালোঁ কিয় বিৰাজৰ কাৰণে চুলি কাটিলে কাটিলে কোনে বিৰাজে কাটিলে মই জানো ন মই ভাবোঁ ন আগৰ কথা যে তাত কোনো পধ্যে মানে খোলা নাপাব টাইমটো তোমাৰ মোয়াটো সোনকালে অহাহেঁতেন আমি 10 টাত পাওঁ ইয়াত মোৰতো ইয়াৰ পৰাই হ'ল ডাইৰেক্ট দিয়া মোকে দিয়া আছিলোঁ আমি দুটা চুলি কাটিব আছিলোঁ কাটি আহিলে কিতাপ কিনোগে বোলা
কিবা গন্ধ মেলা পৰি আছে তুমি কৈ দিয়া হাতে মানুহখিনি আমি আহিছিলোঁ চাবলৈ চ' আমাৰ এতিয়া কাইলৈ দিনটোৰ কাৰণে আমি প্লেনিং অলপ কৰিবলগীয়া আছিলে সেইটো কৰি ল'লোঁ কি কথা চাই থাকো বুলি চাই থাকক আহি আছে চাবই লাগিব ন খেলিব চালত আহি আছে কাইলৈ লগ পাম বোলো বহুত খাটা জেগাত লৈ যাম তাকে এইটো সেইটো ডেঞ্জাৰ টাইপ হ'ব হয় নাই অলপ সেইটো দায়িত্ব এওঁ নকৰে আৰু এইজনৰতো ঘৰে সেইফালে ৰাস্তাকেইটা ভাল অকণ বেয়া ৰাস্তা বোকাই চুকাই ফালি যাব পৰা হ'লে ভাল লাগে কাম এটা কৰো কাইলৈ গোটেই দিনটো পথাৰত কটাও গোটেইকেইটা কোৰ চুৰ চব লৈ যাম ভাবি একো পোৱা নাই আৰু ন আজি আছিলে মেইনলি চুলি কাটিম বুলি ভাবিছিলোঁ কিন্তু সেইটোতো নহ'ল এতিয়া কাইলৈ চাওঁ যদি মিলেগৈ তেতিয়াহ'লে কৰিব লাগিব ইয়াতে আকৌ পাৰিম বুলি কৈছে ব্যক্তিকেইজনে আৰু মইতো ইয়াত একো নাজানো মেইন কৈছোঁ ন আমি কাইলৈ যিটো জেগাত গৈ আছোঁ সেইটো চাইডে মানে মেইন মালিকে সেইটো এইফালে চিন্ময় এইফালে অনুভৱ আগৰ পৰা ওলাই আছে আৰু আকৌ এক্সট্ৰাকে চিনাকি কৰাই দিয়াটো মই নাভাবোঁ যে আকৌ এক্সট্ৰাকে চিনাকি কৰিব লাগিব কাৰণ ৰাইজে চিনি পাইছে ইয়াকতো নকৰোঁ আৰু মোকতো শেষেই আৰু লৈ লৈ বিজিএমআই যদি চালে বিজিএমআই যদি তোমালোকে খেলা তেতিয়া গম পাবা তাৰ সেই কুকুৰে আহে ন কালি চিন্ময় বে বহুত ৰিকল কৰা কথাটো যে মানে ই যে ৰখি থাকে যে মই যাওঁ নে কি বুলি কৈছিলে যে আজিও আজি ৰিকলতে থাকে সি এই ৰিকলটো নামে ডাইৰেক্ট যেতিয়া মই চিধা নামিছোঁ মই বিৰাট এটাকো বচালো মানে এনেকুৱা দিন মই পোৱা নাই আজি প্ৰথম পাইছোঁ সেই পাছফালে যে আমাৰ যে ট্ৰেক্টৰটোৰ পাছফালে যে কুকুৰা দৌৰ মাৰি ফুৰিছে কিনিব পাই যায় ই কৈছে মই বোলে সেইটো হৈ পৰিছোঁ বোলে মই অকল তোমালোকৰ পিছফালে লমাৰিয়ে পৰিছোঁ না কিল পাইছোঁ 5খনতকৈ বেছি খেলিলো হয় নাই যদি কিল পালো হয় এটা কিল পোৱা নাই খেলি 8টা খেলিব পাৰি নহয় নাই নেবাছে 4টামান এনেই মৰি থাকিব বে নেপাবগে গৈ পিনে প্ৰথম কেইদিন ভালেই হৈ আছিলে কালি জ্ঞান দেৱে কি কৈছে জানে এতিয়া ৰিকল নপৰিবা বোলে আকৌ নামি পিনে মৰি অকণমান দেৰিকে কৰিবা বোলে মই 95 মানত মৰি গৈছো হা মই কৈছো যে ইহঁতক মোক লাহেকে অলপ কৰিবা মোক যদি আকৌ সোনকালে কৰি দিয়া মানে তেতিয়াহ'লে মই আকৌতো মৰিমেই গেমখন 50 বা 75% মান গৈ লওক তাৰপিছত কৰিবা কৈছো মানে কালি এটা সুধিছে আমাক সি ৰেংক পুছ কৰিছে মানে তোমালোকে বোলে হেৰি লাষ্ট জনৰ এনিমি কিমান পোৱা বোলে আমি বোলে লাষ্ট জন গৈয়ে পোৱা নাই পালে গম পাম নাই আকৌ সেই নিচলা পিছলাকে ল'ৰাজন চ' আমি সি একেবাৰে ব্যক্তিজনৰ ঘৰ পাই গ'লোহি 9:30মান বজাত পালোহি ন অকণমান দেৰি হৈ গ'ল আৰু মোৰ আজি মেইন কামটো আছিলে কি চুলি কটা কিন্তু চুলি কাটিব নাপালোঁ চ' কাইলৈ ৰাতিপুৱা এতিয়া ব্যক্তিজনক ক'ত কটোৱাইগৈ কেনেকৈ কটোৱাইগৈ সেইটো ইয়াৰ পিছৰ ক্লিপকেইটাত চাবলৈ পাব চ' এতিয়া খানা চানা খাই আজৰি আৰু বৰ্তমান এতিয়া টাইম হ'ল কেইটা বাজিলে 11 বাজিলে আৰু এতিয়া অকণমান গেমকে খেলা চাওঁ কি হ'ল মোক লৈ আছে মানে ইহঁতি লৈ আছে মানে 11:03 গৈছে এতিয়া লগ পাইছিলে যে চ' এতিয়া অলপ গেম চেম খেলা যাওক আৰু ৰেষ্ট লোৱা যাওক আজিৰ দিনটো কাৰণ কাইলৈ আমাৰ প্লেনিং আছে প্লেনিংটো কেনেকুৱা কি হৈছে সেইটো নেক্সট ব্লগটোতে গম পাব ইয়াৰ পিছৰ ক্লিপকেইটা আপোনালোকে চাবলৈ পাব কাইলৈ ৰাতিপুৱাৰ আৰু সেইকেইটা ক্লিপ হ'ব মোৰ চুলি কটাৰ নতুন লুকছ এটা আজি এই ব্লগটোতে দি দিয়া যাওক কা হৈব আজি দেওবাৰো আছিল ন আজি সোনকালে আহিম কৈছিলে কালি যোৱালে ভাল আছিলে চব অনুভৱৰ কাৰণে হ'ল ঐ চাবা না ব্লগটো চব তোমাৰ কাৰণে কালি কাটি লোৱা হ'লে চিন্তা নাছিলে বাৰু এতিয়া আজি যাব লাগে যোৱাৰ আগত এতিয়া ফোনটো যদি নট ৰিচেবল হৈ আছে তেতিয়াহ'লেতো ৰখি লাভ নাই হাপে খাটিতে কাটি লওঁগৈ পাৰ্লাৰতে ধুই যামগৈ এই ব্লগটো আপোনালোকে এতিয়া নেক্সট ব্লগটোত পাব আৰু মই ভাবিছিলোঁ যে এইটো ব্লগ মেইনলি লুকছটো চেঞ্জ কৰা যাব এইটো ব্লগত কিন্তু বান্ধি দিয়া চুলিখিনি নাই ইমান প্ৰব্লেম নাই মোৰ ছাইডৰখিনি ওলমি থকাৰ কাৰণে মোৰ অকণমান বেয়া লাগে আৰু বাকী একো নাই কাটি দিওঁ ই কাটে মোক মই বাকী একো নাজানে অকল মই চুলি কচা ভালকে শান্তিকে কাটিব পাৰিলে হ'ল এতিয়া চুলি কাটিব নোৱাৰা হয় দায়িত্বটো ভালকৈ মই আমি আহি কৰি কাটিম এইটো টাকাত ভুল আৰে 10 মিনিট নালাগে আহোঁতে কাটিম পাগলা নেকি এতিয়া তুমি তাত একো নেপাবা আমি ফটো মাৰিমগৈ ন তাত একো নেপাবা ন তাত পামগৈ কেলৈ পামগৈ 10টা 43 11টা ইয়াৰ পৰা আমি যাওঁ মানে দুটামান বজাত আমি গা ধুব নেপাম নামিব নেপাম নদীত সেইটো কেলৈ নাপাম বেছি ৰাতি হৈ গ'লে দিগদাৰ হৈ যাব এখন তাৰ অকলশৰীয়া আমি কেইটা হৈ বেছি আৰাম লাগিব ক'ত গৈ আছোঁ কি কথা সেইখিনি মেবি নেক্সট ব্লগটোত হ'ব এতিয়ালৈকে বাৰু ভালকৈ মিলাব পৰা নাই যে ব্লগটো কিমান দীঘল হৈছে দেখা যাওক কিমানখিনি আৰু হয়গৈ
এতিয়া কাম এটা কৰা যাওক আজি এই ব্লগটো ইমানতে সময় দিয়া যাওক আজিতো নহ'লে চলি কথা কাইলৈ এতিয়া নেক্সট ব্লগটোতো চলি কথা মেবি নহ'বই মোৰ সেইটো কাৰণে আশাটো একেবাৰে এৰি দিওঁ ভাবিছিলোঁ যে চিকনা হৈ ল'ম বুলি কিন্তু নেপালোঁ এই ব্যক্তিকেইজনৰ পৰা নেপালোঁ অকল চ' আজি ব্লগটি হোপ আপোনালোকে আজি ব্লগটি চাই যেন ভাল পালে যদি ভাল লাগিলে লাইক কৰি দিব যদি কোনোবা নতুন হয় ভিডিঅ'বিলাক যদি চাই ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব পাৰে ধন্যবাদ লগ পাই আছোঁ নেক্সট ব্লগত ষ্টে টিউন যদি ভাল লাগিলে লাইক কৰিব যদি ভিডিঅ'ত আহিব পাৰিম মই